এসেন্সিয়াল আছে এই আমাৰ পাছে হস্পিটেল আছে লংকেশ্বৰী হস্পিটেল ইয়াতে মানে সেই পাৰৰ পৰা মানে শয়ে মানুহ ডেইলি আহি আছে কিমান কষ্ট কৰি আহে আপোনাৰতো নাজানে না আমিতো ইয়াৰ পৰা চাই আছোঁ আজি 7 বছৰমান হৈ গ'ল এই ব্ৰিজটো কমপ্লিট হোৱা নাই আমাৰ বহুত অসুবিধাৰ সন্মুখীন হৈ আছে যেহেতু আপোনালোকৰ ওচৰত দেখা পোৱা গ'ল দুজন বিধায়ক আছে একেলগে লামডিং আৰু হোজাই না 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 কোনো বিধায়ক কোনো নাই ইয়াতে ৰামকৃষ্ণ আছে সি হোজাই মানুহ হোজাই থাকে আৰু লামডিঙৰ মানুহ লামডিং থাকে লংকাৰ কাৰণেতো কোনো মানুহ চিন্তা নকৰে এই অসুবিধা কিমান দিনৰ পৰা হৈছে এই অসুবিধাটো কিমান দিনৰ পৰা হৈছে এই 7 বছৰ হৈ গ'ল 7 বছৰ হৈ গ'ল আমিতো এইটাই চাফাৰ কৰি আছোঁ আৰু এই গাড়ী টাড়ী সব যান বাহন সব বন্ধ ৰেলগেট পূৰা বন্ধ হৈ গৈছে ইয়াৰ পৰা যদি কোনো মানুহ তাতে বজাৰত যাব লাগে বা ৰেলগেটেৰ এইপাৰে যাব লাগে তেতিয়া মানে 7 কিলোমিটাৰ ক্ৰছ কৰি যাব লাগিব এইটো কেনেকৈ হৈ গ'ল অসম চৰকাৰক কি ক'ব আপোনালোকে অসম চৰকাৰক মই ৰিকুৱেষ্ট কৰিছোঁ যিমান সোনকালে হয় এইটো মানে কমপ্লিট কৰি দিয়াৰ কাৰণে মানে ঠিকাদাৰ যি আছে তাকে প্ৰেছাৰ দিবৰ কাৰণে যে এইটো যিমান সোনকালে হয় আমাৰ এই দুৰ্গা পূজা সামনে আছে তাৰ আগতে যদি কমপ্লিট হৈ যায় মই চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিম